Hello everyone. আমি পঢ়ি আছিলোঁ এনভাইৰমেণ্টেল ছায়েন্সৰ এটা বেছিক কনচেপ্ট সেইটো হৈছে ইক'লজি যোনটো কনচেপ্ট হয় ইক'লজি মানে ষ্টাডি অফ দ্য ইণ্টাৰ ৰিলেশ্যনশ্বিপ বিটুইন দ্য স্পেচিছ ইন দ্য এনভাইৰমেণ্ট অৰ্থাৎ এনভাইৰমেণ্টত থকা প্ৰত্যেকটো বস্তুৰ মাজত যিবিলাক ৰিলেশ্যনশ্বিপ আছে সেইবিলাক যেতিয়া ষ্টাডি কৰা হয় তাক কোৱা হয় ইক'লজি গতিকে এইটো এটা ভাষ্ট টপিক হয় সেইটো কাৰণে আমি যোনটো ইক'লজি টপিক হয় সেইটো আমি কেইবাটাও পাৰ্টত ভাগ কৰিছোঁ আমি তো অলৰেডি ফাৰ্ষ্ট পাৰ্ট অলৰেডি দিছোঁ এতিয়া ছেকেণ্ড পাৰ্টলৈ আমি গৈছোঁ আজি আমি ডিছকাছ কৰিম প্ৰথমতে ফিডিং ৰিলেশ্যনশ্বিপ অৰ্থাৎ ইক'লজি প্ৰত্যেকটো বস্তু ইটোৰ ওপৰত যে ডিপেণ্ড কৰি থাকে সিহঁতি কিহৰ কাৰণে মেইনলি ডিপেণ্ড কৰি থাকে প্ৰথমটো হৈছে ফিডিং ৰিলেশ্যনশ্বিপ সিহঁতি ইটোৱে সিটোৰ ওপৰত ফিডিং অৰ্থাৎ ফুডৰ খাদ্যৰ কাৰণে সিহঁতি ইটোৱে সিটোৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকে তাতে তিনিটা বিশেষ ধৰণৰ মেইনকৈ ইটোৱে সিটোৰ ওপৰত ৰিলেশ্যনশ্বিপ দেখা পোৱা যায় ফিডৰ বাবে সেইকেইটা হৈছে প্ৰডিউচাৰ কনজিউমাৰ মাজত প্ৰেডিটৰ প্ৰেৰ মাজত আৰু পেৰাচাইট আৰু হোষ্টৰ মাজত এতিয়া যদি চাওঁ আমি প্ৰথমতে প্ৰডিউচাৰ মানে কি প্ৰডিউচাৰ মানে হৈছে অল দ্য অট'ট্ৰফ দে ট্ৰেপ এনাৰ্জি ফ্ৰম দ্য ছান অ'কে তো যিবিলাক অট'ট্ৰফ আছে যিবিলাক মেইনলি প্লেণ্ট হয় যিবিলাক গ্ৰীণ প্লেণ্ট হয় সেইবিলাকে কি হয় ফটোচিনথেচিছ থ্ৰু দি যিবিলাক ইনঅৰ্গেনিক বস্তু আছে লাইক ছানলাইট কাৰ্বন ডাই অক্সাইড বা মিনাৰেলছ মেইনলি নিউট্ৰিয়েণ্টছ সেইবিলাকৰ পৰা সিহঁতৰ ফটোচিনথেচিছ প্ৰচেছতে সিহঁতে কি কৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে এইটোৱে একমাত্ৰ আছে এলিমেণ্ট যি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব সেইবিলাকক কোৱা হয় অট'ট্ৰফ বুলি আৰু ই থাকে যোনটো ফুড চেইনৰ সদায় ই তলত থাকে বটম অফ দ্য ফুড চেইন ফিডিং ৰিলেশ্যনশ্বিপ যদি আমি কনজিউমাৰ বুলি চাওঁ তেতিয়া কোনবিলাক হয় হেটাৰ'ট্ৰপছ যিবিলাকে বেলেগৰ ওপৰত ডিপেণ্ড কৰি থাকে খাদ্যৰ বাবে লাইক তাতে হাৰ্বিভাছ হৈ গ'ল হাৰ্বিভাছ কোনবিলাকক কয় যিবিলাকে প্লেণ্টবিলাকক খায় অৰ্থাৎ গ্ৰীণ বস্তুবিলাকক খায় সেইবিলাকক কোৱা হয় হাৰ্বিভাছ কাৰ্নিভাছ কিবিলাকে যিবিলাক হাৰ্বিভাছবিলাকক যেতিয়া যিবিলাকে খায় সেইবিলাকক কয় কাৰ্নিভাছ বুলি এতিয়া কাৰ্নিভাছ বুলি যদি কওঁ আমি কোনবিলাকক ক'ব লাইক লায়ন টাইগাৰ এইবিলাকক ক'ব অমনিভাছ তাতকৈ ওপৰৰ টপিক লেভেল যিবিলাকে কাৰ্নিভাছবিলাকক খাই পেলাই থাকে ঠিক আছে ডিকম্প'জ এতিয়া হাৰ্বিভাছে হওক বা কাৰ্নিভাছে হওক বা অমনিভাছে হওক বা অট'ট্ৰপছে হওক সিহঁতি এটা সময়ত ডেড হৈ যোৱাৰ পিছত সিহঁতি অলমষ্ট ছয়লাত মিহলি হয় হোৱাৰ পিছত তাতে যিবিলাক ডিকম্প'জাৰবিলাকে সিহঁতক বায়'জিঅ' কেমিকেল কিছুমান প্ৰচেছৰ থ্ৰুদি সিহঁতক ডিকম্প'জ কৰাত সহায় কৰে নহ'লে যিবিলাক প্লেণ্ট বা এনিমেল আছে সেইবিলাক যেনেকৈ মৰি পৰি গৈছে তেনেকৈ থাকিলে হয় বাট আমি দেখা পাওঁ যে সেইবিলাক এটা সময়ত নাইকিয়া হৈ যায় ছয়লত মিহলি যায় সেইবিলাকক কিহে ডিকম্প'জ কৰে সেইবিলাকক ডিকম্প'জ কৰে ডিকম্প'জাৰ্ছ কিছুমানে আৰু এইবিলাকে হৈছে এই কনজিউমাৰবিলাক যিবিলাক কনজিউমাৰ আছে কনজিউমাৰবিলাকে আল্টিমেটলি গৈ কিহৰ ওপৰত ডিপেণ্ড কৰি থাকে আল্টিমেটলি গৈ পেলাই যিবিলাক অট'ট্ৰপ আছে ডেট ইজ দ্য প্লেণ্টছবিলাকৰ ওপৰত ডিপেণ্ড কৰি থাকে এইটো হৈছে ফাৰ্ষ্ট ৰিলেশ্যনশ্বিপ ছেকেণ্ডটো যদি চাওঁ আমি কনজিউমাৰ কেইবাটাও ভাগ পাইছিলোঁ লাইক হাৰ্বিভাছ ইট প্লেণ্টছ অৰ্থাৎ যিবিলাকে প্লেণ্টক ইট কৰি পেলাই প্লেণ্টক খাই থাকে প্ৰাইমেৰী কনজিউমাৰ বুলি কোৱা হয় যিবিলাক হাৰ্বিভাছ আছে সেইবিলাকক প্ৰাইমেৰী কনজিউমাৰ বুলি কোৱা যায় আৰু এইবিলাকক প্ৰে এনিমেলছ বুলিও কোৱা যায় অ'কে ছেকেণ্ড আহি গ'ল যদি আমি কাৰ্নিভাছৰ কথা যদি কওঁ যিবিলাক আমি ছেকেণ্ডেৰী কনজিউমাৰ বুলি কওঁ সেইবিলাকে কি খায় যে থাকে সেইবিলাকে মিট খায় অৰ্থাৎ মাংস খায় সিহঁতি মাংসভোজী হয় সেইবিলাকে বেলেগ যিবিলাক হাৰ্বিভাছ প্ৰাণী আছে সিহঁতৰ ওপৰত ডিপেণ্ডেণ্ট হয় প্ৰেডিটৰ বুলি যদি কওঁ হাণ্ট প্ৰে এনিমেল ফৰ ফুড আৰু সিহঁতি কি কয় হাণ্ট প্ৰে এনিমেল সিহঁতি এনিমেলক মাৰে কিহৰ কাৰণে ফৰ দ্য ফুডৰ কাৰণে সিহঁতি এনিমেলক মাৰে এতিয়া যদি আমি চাওঁ লাইক ফিডিং ৰিলেশ্যনশ্বিপৰ 3 নম্বৰটো কনজিউমাৰ হৈ গ'ল তোমাৰ টাৰ্চাৰী কনজিউমাৰ যাক আমি কাৰ্নিভাছ বুলি ক'ব পাৰোঁ অ'কে ঠিক আছে তো সেইবিলাক কোনবিলাক হয় যিবিলাকে বেলেগ জীৱবিলাকৰ ওপৰত খাই থাকে যিবিলাকে এনিমেল খোৱাবিলাককো খাই থাকে লাইক আমি ক'ব পাৰোঁ ইয়াত পিকচাৰত দেখুৱালে সেই তেনেকুৱা কিছুমানক আমি ক'ব পাৰোঁ ফিড অন দ্য কেৰিয়ন ডেট এনিমেলছ অমনিভাছ সেইবিলাক কোনবিলাক হয় ইট বোথ প্লেণ্টছ এণ্ড এনিমেলছ লাইক আমি মানুহৰ কথা ক'ব পাৰোঁ এই তেনেকৈ যিবিলাকে প্ৰাইমেৰী কনজিউমাৰ খায় ছেকেণ্ডেৰী কনজিউমাৰ খায় আৰু অট'ট্ৰপছো খায় যিবিলাক ভেজিটেৰিয়ানো হয় নন ভেজিটেৰিয়ানো হয় সেইবিলাকক কি বুলি ক'ব আমি অমনিভাছ বুলি ক'ব পাৰোঁ এয়া হৈছে ফিডিং ৰিলেশ্যনশ্বিপ কেনেকৈ অট'ট্ৰপছৰ ওপৰত প্ৰাইমেৰী কনজিউমাৰ কেনেকৈ ছেকেণ্ডেৰী কনজিউমাৰ কেনেকৈ টাৰ্চাৰী কনজিউমাৰ ইটোৱে সিটোৰ ওপৰত ডিপেণ্ডেণ্ট হয় আৰু মেইনলি সিহঁতে কিহৰ কাৰণে ফুডৰ কাৰণে কেনেকৈ ৰিলেটেড হয় সেইটোকে ফিডিং ৰিলেশ্যনশ্বিপত দেখুৱাইছে প্ৰথমটো আমি পাই গ'লোঁ যে কেনেকৈ আমি কনজিউমাৰ আৰু যিবিলাক অট'ট্ৰপ আছে সেইবিলাকৰ মাজৰ ৰিলেশ্যনশ্বিপটো দেখা পোৱা যায় যদি আমি চাওঁ কনজিউমাৰ আৰু এটা লাষ্টৰ আহি গ'ল ডিকম্প'জাৰ মানে কি হৈছে যিবিলাকে ডিকম্প'জ যিবিলাকে ডেড বডিবিলাকক কি কয় ডিকেইং কৰাত সহায় কৰে অ'কে ডিকেইং মানে যিবিলাক ডিকম্প'জ কৰি পেলাই সৰু ব্ৰেকডাউন কৰি পেলাই সহায় কৰে সেইবিলাকক সৰু মলিকুলছ যিটোৱে সৃষ্টি কৰি পেলাব পাৰে ভাঙি মেলি ছয়ৰ লগত মিহলি কৰি দিব সেইবিলাকক আমি ডিকম্প'জাৰ্ছ বুলি ক'ব পাৰোঁ অ'কে এতিয়া যদি আমি চাওঁ
যোনটো ৰিলেশ্যনশ্বিপ আছে সেই ৰিলেশ্যনশ্বিপটো কেইটা আছে তিনিটা টাইপৰ বিশেষকৈ দেখা পোৱা যায় চিম্বয়চিছ টু স্পেচিছ লিভিং টুগেডাৰ যেতিয়া দুটা স্পেচিছ লগতে থাকে তেতিয়া চিম্বায়চিছ বুলি কোৱা হয় যেতিয়া আমি চাওঁ টাইপছ অফ চিম্বায়চিছ বুলি যদি কওঁ তেতিয়া সাধাৰণতে তিনিটা চিম্বায়চিছ দেখা যায় চিম্বায়চিছ মানে কিনো চিম্বায়চিছ মানে তেতিয়া দুটা এনিমেল সহভোজী হৈ থাকে মানে ইটোৱে সিটোৰ ওপৰত একেলগে থাকে তেতিয়া তাক কোৱা হয় চিম্বায়চিছ বুলি এতিয়া চিম্বায়চিছ বুলি ক'লে আমি তাতে তিনিটা টাইপছ আমি চিম্বায়চিছ পাওঁ প্ৰথমতে হ'ল কমেন্সালিজম পেৰাসাইটিজম আৰু মিউচুৱেলিজম এতিয়া আমি জানিম এই তিনিটা হয় কি একচুৱেলি কমেন্সালিজম মানে হৈছে ওৱান স্পেচিছ বেনিফিট এণ্ড আদাৰ নাইডাৰ হাৰ্ম অৰ নৰ হেল্প মানে এটা এনিমেলটো বেলেগ এটাৰ ওপৰত ডিপেণ্ড কৰি আছে কিন্তু যোনটোৰ ওপৰত ডিপেণ্ড কৰি আছে সি হাৰ্মো হোৱা নাই আৰু তাৰ পৰা একো তাৰ ফাইদা হোৱা নাই তাৰ একো লাভো হোৱা নাই সেইবিলাকক কোৱা হয় সেই যোনটো মিউচুৱেলিজম ইটোৱে সিটো লগতে আছে সেইটোক কোৱা হয় চিম্বায়চিছ যোনটো ৰিলেশ্যনশ্বিপ আছে সেইটো কোৱা হয় কমেন্সালিজম বুলি কোৱা হয় যদি ইপিফাইটবিলাক যিবিলাক দেখা পোৱা যায় যিবিলাকে বগাই যায় গছবিলাকক সিহঁতি বগাই যায় তাৰ কাৰণে সিহঁতৰ লাভ হৈছে যোনজোপা গছ বগাই গৈছে যোৱা লাভ হৈছে বাট যিজোপা গছত বগাই গৈছে সিহঁতি একো লাভো হোৱা নাই বা একো লোকচানো হোৱা নাই সেইবিলাক লাইক এপিফাইটছবিলাক এ প্লেণ্টছ চাচ এজ ট্ৰপিকেল অৰ্কিড অৰ দ্য ব্ৰমলেট that grown on another plants upon which it depends for the mechanical support but not for nutrients also called the aerophytes or airplane বুলি কোৱা হয় আমি এক্সাম্পল ল'ব পাৰোঁ লাইক যিবিলাক বগাই যায় যিকোনো ক্লাইম্বাৰ গছৰ কথা আমি ক'ব পাৰোঁ যিবিলাকে সিহঁতৰ ওপৰত অকল নিজৰ ছাপোৰ্ট মেকানিকেল ছাপোৰ্টৰ কাৰণে ডিপেণ্ড কৰি আছে বাট সিহঁতে নিউট্ৰিয়েণ্টৰ কাৰণে তাৰ ওপৰত ডিপেণ্ড কৰি থকা নাই কমেন্সালিজম কোনটো কয় কমেন্সালিজম হৈছে ওৱান স্পেচিছ বেনিফিট এণ্ড আদাৰ নাইডাৰ হাৰ্ম অৰ নৰ হাৰ্ম যোনটোৰে পঢ়ি গৈছে অলৰেডি পেৰাসাইটিজম মানে কি হৈছে সেইটো এটা আছে পেৰাসাইটিজম মানে কি হৈছে এটা চিম্বায়চিছ ৰিলেশ্যনশ্বিপৰ টাইপছ হয় মানে কি হৈছে ওৱান স্পেচিছ বেনিফিট পেৰাসাইট আৰু আনাদাৰ ইজ হাৰ্ম আৰু নেক্সটটো কি হয় হাৰ্মড হয় ওকে সেই যোনটো ৰিলেশ্যনশ্বিপ আছে সেইটো কি বুলি কোৱা হয় চিম্বায়চিছ ৰিলেশ্যনশ্বিপৰ সেইটো পেৰাসাইটিজম বুলি কোৱা হয় যেতিয়া এটা হাৰ্ম হয় আৰু এটা বেনিফিট হয় এটা যদি চাওঁ আমি এক্সাম্পল পেৰাসাইটিজম পেৰাসাইট আৰু হোষ্ট যোনটোৱে তাতে লাভ হৈছে যাৰ লাভ হৈছে সেইটোক পেৰাসাইট আৰু যিটো লোকচান হৈছে সেইটোক তাক হোষ্ট বুলি কোৱা হয় এটা কিছুমান এক্সাম্পল দিয়া আছে মিউচুৱেলিজম মানে কি যেতিয়া বোথ স্পেচিছ ইটোৱে সিটোৰ ওপৰত যেতিয়া চিম্বায়চিছ ৰিলেশ্যনশ্বিপত থাকে যেতিয়া দুইটা বেনিফিচিয়েল হয় দুইটাৰ কাৰণে সেইটো বেনিফিচিয়েল হয় সেই তাক কোৱা হয় মিউচুৱেলিজম বুলি কোৱা হয় এতিয়া মিউচুৱেলিজম মোৰ এটা এক্সাম্পল যোনটো পিকচাৰত দেখুওৱা আছে ক্লিনিং বাৰ্ডছ এণ্ড ক্লিনাৰ শ্ৰিম্পছ যিবিলাক গৰু বা তেনেকুৱা যিকোনো জীৱ জন্তুবিলাকত যেতিয়া ওপৰত পোক লাগে সেইবিলাকক কিহে খাই থাকে এইবিলাকক কিছুমান চৰাই সেইবিলাক খাই থাকে তাৰ কাৰণে আল্টিমেটলি দুইটা লাভ আছে সি খাদ্য পাইছে আৰু ই তাৰ পৰা সেই যোনটো বেলেগ বস্তু আছে সেইবিলাক খাই পেলাইছে তো দুইটাই লাভ হৈছে তো দুইটাই লাভ হৈছে সেইটো তেতিয়া দুইটা লাভ হয় তেতিয়া কয় মিউচুৱেলিজম বুলি কোৱা হয় চিম্বায়চিছ ৰিলেশ্যনশ্বিপ মিউচুৱেলিজমৰ বেনিফিচিয়েল ফৰ বথ এক্সাম্পল এইটো দিয়া আছে যোনটো লাইকেনত দেখা পোৱা যাওঁ সেই লাইকেনত দুটা এলগি থাকে এণ্ড বেক্টেৰিয়াই তেনেকৈ কিছুমান লগ লাগি পেলাই যোনটো লাইকেন হয় তাত দুইটাই বেনিফিচিয়েল হয় এটা তাৰে অট'ট্ৰপ হয় যি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে আৰু আনটো তাক কিছুমান ক্ষেত্ৰত সহায় কৰে এতিয়া কিছুমান এক্সাম্পল দিয়া আছে পিকচাৰ হয় যদি আমি চাওঁ টাইপছ অফ ৰিলেশ্যনশ্বিপ এইটো নোট ডাউন কৰি ল'ব পাৰে আপোনালোকে টাইপছ অফ ৰিলেশ্যনশ্বিপ তাতে যদি চাওঁ কমেন্সালিজমত কি হয় না স্পেচিছ হাৰ্ম নহয় আৰু এটা স্পেচিছ বেনিফিট হয় আৰু স্পেচিছ এটা স্পেচিছ নিউট্ৰিয়েল হয় তাত না বেনিফিটো হয় নহয় আৰু তাৰ কোনো লোকচানো নহয় তো সেইটো প্ৰথমটো যদি চাওঁ কমেন্সালিজমত কি হয় বেনিফিট এটাৰ হয় আৰু ইটোৰ নিউট্ৰিয়েল এটা লোকচানো নহয় একো লাভো নহয় পেৰাসাইটিজমত যদি চাওঁ তেতিয়া এটাৰ হাৰ্ম হয় আৰু এটাৰ কি হয় বেনিফিট হয় আৰু যদি মিউচুৱেলিজমত চাওঁ তেতিয়া কি হয় দুইটাই বেনিফিট হয় দুইটাই এটা কি হয় বেনিফিট হয় এইটো নোট ডাউন কৰি ৰাখিব পাৰে এইটো এটা ইজি মেথডত দিয়া হৈছে এতিয়া যদি চাওঁ আমি ইক'চিষ্টেমৰ এটা ইক'লজি হওক বা ইক'চিষ্টেমৰ এটা মেইন টপিক হৈছে ট্ৰফিক লেভেল অ'কে ট্ৰফিক লেভেল মানে কৈছে ইজ লিংক ইন এ ফুড চেইন ইজ ন'ন এজ এ ট্ৰফিক লেভেল এতিয়া যদি আমি চাওঁ এতিয়া গছ এজোপা তৃণভোজী অৰ্থাৎ হাৰ্বিভাৰ্ছাই খালে তাক আকৌ কাৰ্নিভাৰ্ছাই খালে সেই তাতে যিবিলাক এটা এটা স্তৰ পোৱা যায় এটা এটা ষ্টেপ পোৱা যায় এটা কাৰ্নিভাৰ্ছৰ ষ্টপ এটা হাৰ্বিভাৰ্ছৰ ষ্টপ আৰু এটা অট'ট্ৰপছৰ ষ্টপ পোৱা যায় সেই যোনটো ষ্টপ সেই লেভেল যোনটো হয় ফুড চেইনত পোৱা যায় সেইটোক এটা এটা ট্ৰফিক লেভেল বুলি কোৱা হয় ট্ৰফিক লেভেলক আমি ক'ব পাৰোঁ ট্ৰফিক লেভেল ৰিপ্ৰেজেণ্ট দ্য ফিডিং ষ্টেপ ইন এ ট্ৰেন্সফাৰ অফ এনাৰ্জি এণ্ড মেটাৰ ইন এ ইক'চিষ্টেম তাতে কি কৰে কি ৰিপ্ৰেজেণ্ট কৰে ই ৰিপ্ৰেজেণ্ট ষ্টেপ অফ দ্য ট্ৰেন্সফাৰ অফ এনাৰ্জিটো কেনেকৈ ট্ৰেন্সফাৰ হৈছে তাক ৰিপ্ৰেজেণ্ট কৰে আৰু কি ৰিপ্ৰেজেণ্ট কৰে আৰু মানে তাতে কি কেনেকৈ এনাৰ্জি ট্ৰেন্সফাৰ হৈছে কেনেকৈ তাত মেটাৰবিলাক ট্ৰেন্সফাৰ হৈছে অৰ্থাৎ ফুডবিলাক কেনেকৈ ট্ৰেন্সফাৰ হৈছে ইটোৰ পৰা সিটোলৈ এটা ফুড চেইনত সেইবিলাকক ট্ৰফিক লেভেলৰ থ্ৰুদি দেখা পোৱা যায় এতিয়া
ট্ৰফিক লেভেলত কিছুমান টাৰ্ম আছে যিবিলাক টাৰ্ম আমি জনাটো অতি প্ৰয়োজনীয় হৈছে তাৰ ভিতৰত আছে বায়োমাছ দি এমাউণ্ট অফ অৰ্গেনিক মেটাৰ comprises of a group organism in a habitat. That means the amount of organic matter. Here, amount of organic matter of a organism of group. Jetia the grouper at a zikuno organism or jetia group to total amount of organic matter jetia uliwa hoise comprise kora hoy he tak ki bole biomass boli koa hoy. As you move up the food chain, both available energy and biomass will decrease. যিমানে আমি উপরে গৈ থাকো ট্ৰফিক লেভেল সাপোজ এটা গছ বহুত বেছি পৰিমাণে আছে তাৰ ওপৰত যিলা কাৰণে হাৰ্বিভাস আছে সেইবিলাক তাতকে অলপ কমকে আছে সেই তাৰ ওপৰত এনেকে এনাৰ্জিটো প্ৰথমতে সাপোজ আমি ট্ৰফিক লেভেল 1 ত সাপোজ 100 ইউনিটৰ এনাৰ্জি আছে উপরে যেতিয়া যায় তেতিয়া কিমান হয় সাপোজ 10% নাইকিয়া হৈ গ'ল দেন উপরে যেতিয়া আকৌ 10% হেটো এনাৰ্জিটো কমি গৈ আছে ঠিক হেতৰ বায়োমাছ টা টোটাল যিমানটো অৰ্গানিজম আছে অৰ্গানিজমৰ যোনটো ওয়েট হয় সেই ওয়েটটো কমি কমি গৈ আছে আমি যদি চাওঁ প্ৰথমে প্লেন বহুত বেছি আছে দেন তাৰ ওপৰত যোনটো ট্ৰফিক লেভেল আছে তাৰ অলপ কম হল দেন কম এটো যোনটো তাতে ফুডৰ বাবে যোনটো এনাৰ্জি কমি যায় হেটো এটা ল আছে তাক কোৱা হয় 10% লছ ল বুলি কোৱা হয় অৰ্থাৎ প্ৰত্যেকটো ট্ৰফিক লেভেল ফাৰ্স্ট ট্ৰফিক লেভেল দ্যাট ইজ অটোটপৰ যোনটো প্ৰডিউচাৰ থাকে প্ৰডিউচাৰৰ পৰা ওপৰত যেতিয়া যায় তেতিয়া 10% লছ হয় দেন আকৌ বল যেতিয়া আকৌ 10% লছ হয় হেটো এটা তেনেকৈ এটা লয়ে আছে দি এনাৰ্জি ইজ ট্ৰান্সফাৰ্ড আপৱাৰ্ড বাট দা ডিসমিসড ইজ ট্ৰান্সফাৰ্ড তো এতিয়া এয়া আছে ট্ৰফিক লেভেল আমি ট্ৰফিক লেভেল বিলাক হৈছে তোমাৰ প্ৰথমতে একদম যোনটো একদম তলত থাকে হেতুক আমি কওঁ অটোটপস যিবিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিলে যে প্ৰডিউচাৰ বুলি কোৱা হয় দেন প্ৰাইমাৰী কনজিউমাৰ যিবিলাকে সেই যেটা প্ৰডিউচাৰ আছে প্ৰডিউচাৰ বিলাকৰ ওপৰত ডিপেন্ড কৰি থাকে ডাইৰেক্টলি হক বা ইনডাইৰেক্টলি হক প্ৰডিউচাৰ বিলাকৰ ওপৰত ডিপেন্ড কৰি থাকে ডাইৰেক্টলি সেইবিলাকক কোৱা হয় হাৰ্বিভাস দেন সেকেন্ডাৰী কনজিউমাৰ্স কোনবিলাকক কোৱা হয় যিবিলাক স্মল কাৰ্নিভাস হয় যিবিলাকে এই প্ৰাইমাৰী যিবিলাক কনজিউমাৰ আছে সেইবিলাকৰ ডিপেন্ডেন্ট হৈ থাকে সেইবিলাকক কোৱা হয় সেকেন্ডাৰী কনজিউমাৰ দেন টাৰ্চিয়াৰী কনজিউমাৰ্স যিবিলাকক টপ অফ দা কাৰ্নিভাস যিবিলাক টপ কাৰ্নিভাস হয় সেইবিলাকে এই সেকেন্ডাৰী যিবিলাক কাৰ্নিভাস আছে সেইবিলাকক খায় ওকে যেটা সেকেন্ডাৰী কনজিউমাৰ্স হেবিলাকক খায় লাইক স্মল যিবিলাক কাৰ্নিভাস আছে সেইবিলাকক খায় হেতুৱে এই যোনটো ফুড চেইন আছে ফুড চেইন বিলাকত যেতিয়া আমি এটো প্যাটাৰ্ণ পাওঁতে পিৰামিড লাইক এটা শেপ পাওঁ সেই শেপটোক কোৱা হয় যে ট্ৰফিক লেভেল বুলি কোৱা হয় ট্ৰফিক লেভেলটা ফাৰ্স্ট টপিক হয় সেই টপিকটো আমি নেক্সট স্লাইডত আমি নেক্সট লেকচাৰত ইয়াৰ ওপৰত ডিসকাস কৰিম সো আজিলে ইমানেই আছিল যদি ভিডিওটো ভাল পালে তেন্তে লাইক শেয়াৰ এণ্ড যদি ভাল পায় চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কেনেকৈ ভিডিওসমূহ দিলে আপোনালোকৰ সুবিধা হয় জনাব নিশ্চয় কমেন্ট বক্সত ধন্যবাদ